ভগৱান, মই বাৰু এই ঘৰখনৰ বাবে বুজা হৈ পৰিছো নেকি? মোক বাৰু কোনেও কিয় ভাল নাপায়? মাহীমা হ'ল বুলি ইমান অত্যাচাৰ কৰে নেকি মানুহে? তেওঁৰ কি এখন মানুহৰ হৃদয় নাই নেকি বাৰু? কি কৰোঁ, ক'ত থাকোঁ ভাবিয়ে পোৱা নাই। এনেকৈ যদি সদায় অত্যাচাৰ কৰি থাকে, ক'ৰবালৈ গুচি যামগৈ মই। ঐ হাৰামজাদি, কি কৰি আছ ইয়াত? ভৰিৰ ওপৰত ভৰি তুলি পূৰা বিচনাত পৰি আছ আৰু। তোক মই মোৰ কাপোৰখিনি ধুবলৈ কৈছিলোহে নাই? বেটি, কাপোৰ ধুবলৈ ক'লোঁ সেইটো হ'লে কাণ্ড জ্ঞান নাই। এতিয়া বিচনাৰ ওপৰত উঠি আছহি। নহয় মানে মা, পাকঘৰত কাম কৰি থাকোঁতে ভৰিখনত অকণমান দুখ পালোঁ, সেইবাবে বিচনাত উঠিছিলোহি। বেটি, পাকঘৰত বোলে তাই দুখ পালে। তোৰ কথা আৰু মই নাজানিবলৈ নাই। ভাও ধৰি পৰি থাকিব নালাগে। মোৰ কাপোৰখিনি গৈ নদীত ধুই আনগে যা। হ'ব মা, মই ৰাতিপুৱাৰ পৰা ভাত খোৱা নাই। ভাতকেইটা খাই কাপোৰকেইটা ধুই আনিমগৈ বাৰু। ঐ হাৰামী, সোনকালে বাহিৰৰ ৰুমলৈ আহ, নহ'লে চুলিটোৰ এডালো নথম। কিমান অত্যাচাৰ চলাব আৰু মোৰ ওপৰত? ভাগৰি পৰিছো আৰু ভগৱান, মই মৰি যোৱাই ভাল। পিপ পিপ বুম বুম, মোৰ গাড়ী চবতছে স্পীড চলে। দেউতা, আপুনি মোক বৰ ধুনীয়া গাড়ী আনিলে দেই, ইমান স্পীড চলে পাই। ভেবেলা, তই মোৰ একমাত্ৰ ল'ৰাও, তোকনো আনি নিদি মই কাক আনি দিম বাৰু কচোন? মই জানোৱে তুমি মোক যিটোকে আনি দিব কোৱা সেইটোকে আনি দিয়া, কিন্তু এইবাৰ মোক পিষ্টল লাগিব আকৌ। কিন্তু দেউতা, বাক আকৌ একো আনি দিবলৈ নহ'ব। বাক যদি কিবা আনি দিবলৈ হয় মই আনি দিম আকৌ। হ'ব দে ভেবেলা, তোকে আনি দিম চব, বাহিৰক একোৱে আনি নিদো। ভাইটি, তোমাৰ খেলা ধূলা হ'ল যদি ভাতকেইটা খাই ল'বাগে। ডাইনিঙতে বাঢ়ি থৈ আহিছোঁ। মই কাপোৰকেইটা ধুই আহোঁগৈ, তুমি ভাতকেইটা খাই ল'বাগে। কাপোৰ ধুই সোনকালে আহিব। মোৰ ৰুমটো বহুত লেতেৰা হৈ আছে, চাফা কৰিব লাগে, চাফা কৰি দিবিহি। ভেবেলা, তোক কি সৰুৰ পৰা এইবোৰকে শিকালো নেকি? মাৰৰ নিচিনা তয়ো একেই হলি। বাহিৰক তেনেকৈ ক'ব নাপায় বুলি নাজানো? সি একো ভুল কথা কোৱা নাই। আপুনি এনে মিছাতে লেকচাৰ নিদিব, যিটো সঁচা সেইটোহে কৈছে সি। হ'ব দিয়া, মোৰেই ভুল। তোমালোকৰ মুখত আৰু কোনোবাই মাতিব পাৰেনে? আৰু তই, তেতিয়াই তোক মই কাপোৰ ধুব পঠিয়ালোঁ। এতিয়ালৈকে কাপোৰ ধুবলৈ যোৱা নাই। 10 মিনিটত যদি কাপোৰ ধুই নান, তোৰ কথা বেয়া হৈ যাব। নহয় মা, ভাইটিক মই ভাতকেইটা খাব ক'ব আহিছিলোঁ। ধুই আনোগৈ, হ'ব দিয়া। হে ভগৱান, ঘৰখনত দিনে দিনে অত্যাচাৰ মোৰ ওপৰত বাঢ়ি বাঢ়ি গৈ আছে। ক'লৈ যাওঁ, কি কৰোঁ, একো ভাবিয়ে পোৱা নাই। মা আৰু ভাইটিটো মোৰ লোকৰ, সিহঁতে অত্যাচাৰ কৰে, মই মনে মনে শুনি থাকোঁ। কিন্তু দেউতাটো মোৰ নিজৰ হয়। দেউতাই কিয় মনে মনে সিহঁতৰ অত্যাচাৰ সহি থাকে? মই আৰু অত্যাচাৰ সহিব নোৱাৰা হৈছোঁ। এনেদৰে অত্যাচাৰ সহি থকাতকৈ মই নদীত জাপ দি মৰি যোৱাই ভাল। পুত্ৰী, তুমি কোন? ইয়াত কিয় কান্দি আছাহি? হে ভগৱান, এইবোৰ মই চকুৰ আগত তুমি কি দেখি সপোন আছোঁ? দেখা নাই। গছেও কথা মই কয় এজোপা নেকি? যাদুকৰী গছ, তুমি ভয় নাখাবা। মই তোমাৰ কিবা একো সপোন দেখি লোকচান থকা নাইতো। নকৰোঁ, অথচ মই মানুহক সহায়হে কৰোঁ। পিছে পুত্ৰী, তুমি কোন? ইয়াত কিয় কান্দি আছাহি? সেই দয়ালু গছ, মোৰ নাম হৈছে পূজা। মোৰ এই পৃথিৱীত নিজৰ বুলিবলৈ কোনোৱেই নাই। সৰুতেই মা ঢুকাল। সেই দয়ালু গছ, মাহীমাই মোক এই কাপোৰ সোপা ধুব পঠিয়াইছে। ৰাতিপুৱাৰ পৰা মই একো এটা খোৱা নাই। মাহীমাৰ তোমাৰ অত্যাচাৰত মোৰ কথাবোৰ মৰি শুনি যাব অতিকৈ মন বেয়া গৈছে। লাগিছে। তুমি চিন্তা নকৰিবা, মই কিবা এটা কৰিম। এইটো লোৱা, এইটো হৈছে যাদুকৰী ফল। এইটোৰ পৰা তুমি যি বিচাৰা তাকেই পাবা। আজিৰ পৰা তোমাৰ সকলো দুখ দূৰ হ'ব। ধন্যবাদ দয়ালু গছ, মোক এই সহায় কৰাৰ বাবে। মই আপোনাৰ সহায় কেতিয়াও নাপাহৰোঁ।